ইয়াত আজি আমাৰ ফকৰাগ্ৰাম ব্লকৰ তত্ত্বাৱধানত বা আমাৰ ইয়াত UPPL লিডাৰসকলৰ তত্ত্বাৱধানত আজি এটা সুন্দৰ প্ৰগ্ৰামটো হ'ল। ইয়াত মোষ্টলি কংগ্ৰেছৰ তথা AIDFৰ আৰু BPFৰ পৰা বহুত সংখ্যক আমাৰ এই দল সংগঠনৰ নেতাসকল ইয়াত জইন হৈছে। তেখেতসকলে বৰ্তমান মানে NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটৰ ব্যৱধানত ইয়াৰ পৰা জিকাবলৈ তেখেতসকলে ইয়াত আগবাঢ়ি আহিছে। আৰু এটা আগবঢ়াৰ কাৰণটো হ'ল যোৱা 3-3.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে BTRত কাম হৈ আছে, BTRৰ মাজত যে এটা সমন্বয় এইটো গঢ়ি উঠিছে, BTRত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ পৰিকল্পনাৰে যি প্ৰমোদ বড়োৰ আছে, এইটোত সকলোৱে ভাল পায় আজি আমাৰ দলৰ ফালে আগবাঢ়ি আহিছে। আৰু সকলোৱে কৈছে ইয়াত UPPL কৰিব লাগিব, UPPL দলকে আমি সমৰ্থন দিব লাগিব আৰু সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে মিলি UPPLক আগবঢ়াব লাগিব। গতিকে সকলোৱে আজিৰ দিনত BPF এৰিছে, সকলোৱে আজিৰ দিনত কংগ্ৰেছ এৰিছে, AIDF এৰিছে আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু এই BTRক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে নৰেন্দ্ৰ মোদীক সমৰ্থন দিবলৈ উলিয়াই আহিছে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত এটা আস্থা আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত। আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ধৰণৰ এটা মানে ভিজন আছে, এই ভিজনটো বাস্তৱিক কৰি তুলিবলৈ আৰু এই ভিজনত সফল হ'বলৈ তেখেতসকলে ভাল পায় আজি UPPL দলত তেখেতসকলে আগবাঢ়ি আহিছে। তো আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি বিচাৰিছোঁ ইয়াত সকলোৱে মানে UPPL দলত থাকক। আৰু UPPL দলৰ কথাটো হ'ল আমি সকলোকে একেবাৰে মানে 35 লাখ মানুহৰ কাৰণে সেৱা কৰি যাম আৰু সকলো দিশতে আমি সেৱা কৰি যাম। খালি এটা দিশত মাত্ৰ আপোনালোকে দেখিছে ইয়াত শিক্ষাৰ পৰা আৰম্ভ কৰি স্পৰ্টছৰ পৰা আৰম্ভ কৰি কালচাৰৰ পৰা আৰম্ভ কৰি নহয় বিভিন্ন লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি আমাৰ কোকৰাঝাৰক আমাৰ BTRক মানে বিশ্ব দৰবাৰলৈ চিনাবৰ বাবে আমি বিভিন্ন প্ৰগ্ৰাম কৰিছোঁ। এই সকলো কথাত ৰাইজে উৎফুল্লিত হৈছে। আমাৰ দলত আহিবৰ কাৰণে তেখেতসকলে কাম কৰি আছে আৰু আমাৰ দলত আহি তেখেতসকলে ভালকৈ কাম কৰি আছে। আৰু অহা দিনত 7 তাৰিখৰ যি নিৰ্বাচন হ'ব আমাৰ কোকৰাঝাৰ সমষ্টিৰ, বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ মানে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দেখিবলৈ বিচাৰিছে। সকলোৱে তেখেতৰ মানে কাম কৰাৰ যি ধৰণৰ কৌশল, এই কৌশলো বহুত ভাল আছে। ভাৰতক যি ধৰণে তেখেতে বিশ্ব দৰবাৰলৈ বিশ্বগুৰু বনাবলৈ তেখেতে আগবাঢ়ি আহিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমতে যি ধৰণে ভাৰতৰ ভিতৰত মানে 5টা ৰাজ্যত লৈ যাবৰ কাৰণে দিনে নিশা তেখেতে কাম কৰি আছে। আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই BTRত থকা সকলো জাতি জনগোষ্ঠীক একেলগে লৈ BTRতে এটা সুন্দৰ BTR, প্ৰগতিৰ BTR আৰু সমন্বয়ৰ BTR আৰু শান্তিৰ BTR গঢ়ি তোলাৰ কাৰণে যি ধৰণে কাম কৰি আছে, এই ক্ষেত্ৰত সকলোৱে মানে আগবাঢ়ি আহিছে। গতিকে মই সকলোকে ধন্যবাদ দিছোঁ। আজি আৰু জইন হ'ব, কালিও আছে, পৰহিও আছে, অহাকালি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় দত্মাত আহি আছে, তেখেতেও দত্মাত ৰাইজক উদ্দেশ্যে এই আহ্বানবিলাকে কৰিব। তো আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত অসমক ভালকৈ আগবঢ়াই লৈ যাব লাগে, BTRক আগবঢ়াই লৈ যাব লাগে, এইটো আমাৰ উদ্দেশ্য। UPPL 100% ভোট BJPক দিছে। আমাৰ লগত প্ৰত্যেক বুথৰ ৰিপৰ্টটো আহি গৈছে। আপুনি চাই থাকক ওদালগুৰিৰ যি ৰিজাল্ট ওলাব, অহা জুন মাহৰ যি ৰিজাল্ট ওলাব, এই ৰিজাল্টত ওদালগুৰিৰ যি কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়াও বহুত বিপুল ভোটত তেখেতেও বিজয়ী হ'ব, বিপুল ভোটৰ ব্যৱধানত তেখেতেও জয়যুক্ত হ'ব। আৰু কোকৰাঝাৰত ইয়াত এইটো তেখেতে প্ৰপাগাণ্ডা এটা কৰিছে, BJPৰ মানুহবিলাকক অলপ মানে UPPLৰ বিমুখ কৰাৰ কাৰণে তেখেতে এইটো প্ৰপাগাণ্ডা কৰিছে। ইয়াত BJPৰ কোনো কৰ্মকৰ্তাই এইটো ভুল নুবুজিব। সকলোৱে এতিয়া দিনে নিশা কাম কৰিছে BJP কৰ্মকৰ্তাসকলেও ইয়াত জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে। ইয়াত থকা সিদিনাখন আমাৰ মুখ্যমন্ত্ৰী মহোদয় কোকৰাঝাৰত থাকিছিল, এক নিশা তেখেতে থাকিছিল। এই নিশা তেখেতে এই কোকৰাঝাৰ এৰিয়াৰ প্ৰায় 63 অৰ্গেনাইজেশ্যনৰ লগত তেখেতে মিট কৰিছে। 63 অৰ্গেনাইজেশ্যনত সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ তাত আছে। সকলোৱে একেমুখে কৈছে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাম কৰাৰ যি কৌশলত আমি সকলোৱে এইবাৰ ট্ৰেক্টৰক ভোট দিম, ট্ৰেক্টৰক বিপুল ভোটত ইয়াৰ পৰা জয়যুক্ত কৰিম বুলি কৈছে। গতিকে আমি আশা কৰিছোঁ ট্ৰেক্টৰৰ যিজন প্ৰাৰ্থী আছে তেখেতে প্ৰায় 9 লাখৰ কাষাকাষি ভোটটো পাব আৰু বহুত ভোটৰ ব্যৱধানত তেখেতে জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। GSPক আজি ৰাইজা মানে আকলি নহয়, বহুত GSPৰ মানে বহুত মানে আমাৰ লিডাৰসকল আমাৰ দলত যোগদান কৰিবলৈ আহিছে, আজি ওলাই আহিছে, আমাৰ লগত যোগাযোগ কৰি আছে। 9 বছৰীয়া 10 বছৰ আমি চাইছোঁ, 10 বছৰত 9 বছৰ ন্যায় ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি ইয়াৰ পৰা জনপ্ৰতিনিধি হৈ আমাৰ সাংসদ হিচাপে দিল্লীলৈ গৈ মুখে খোলা নাই। আমি বিৰাট প্ৰেষ্টিজত এটা লাগিছে কোকৰাঝাৰ সমষ্টিৰ ভোটাৰক। গতিকে এইবাৰ সকলোৱে পাহৰিছে 9 বছৰীয়াক যে ভোট দিব লাগিব। এইটো 9 বছৰীয়া আমি কেনেকা এইটো বস্তু হয় না মানুহ হয় এইটো মানুহে গম নাপায়। গতিকে এতিয়া এইবাৰ এই সকলো কথাটো পাহৰি নাঙল পাহৰিছে, টৰ্চ পাহৰিছে, সকলোৱে ট্ৰেক্টৰ বিচাৰিছে। গতিকে ট্ৰেক্টৰে এইবাৰ বিপুল ভোটটো পাব, এইটো প্ৰায় খাটা হৈ পৰিছে। থেংক ইউ।